নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল তিনিটা মান বিভাগত ভাল ভাল ভ্যাকেন্সি উলিওৱা হৈছে তাৰে বিষয়ে আপোনালোকক আপডেট দিবলৈ ওলাইছো কি বিভাগত কিমানটা পোষ্ট ওলাইছে কি কোৱালিফিকেশন এজ লিমিট কিমান পে স্কেল কিমান থাকিব এপ্লিকেশন ফি বিতং কম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি লব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি এইটা চেনেলত জব ৰিলেটেড আৰু এক্সাম প্ৰিপাৰেচন স্ট্ৰেটেজি ৰিলেটেড সময়মতে ভিডিও লৈ আহি থাকো সো আপডেটেড থাকিবলৈ এইটো চেনেল প্লিজ সাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টো এইটোৱে যে তিনিটা মান বিভাগত ভাল ভাল ভ্যাকেন্সি উলিওৱা হৈছে তাৰে ভিতৰত প্ৰথমটো লৈ আগবাঢ়িছো প্ৰথমটো হৈছে ইন্ডিয়ান কোষ্ট গাৰ্ড নাবিক ৰিক্ৰুটমেন্ট 2024 ঠিক আছে এয়া সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় সো এটা সেন্ট্ৰেল গভৰ্ণমেন্ট জব মানে আপোনালোকে জানে কিমান ভাল এটা স্যালাৰি পোৱা যায় আৰু জব প্ৰফাইলও ভাল থাকে সো ইয়াৰ টোটাল পোষ্ট আছে 260 পোষ্ট এন্ড জোন ওয়াইজ ভ্যাকেন্সি আছে ঠিক আছে নর্থ সাউথ নর্থ ইস্ট নর্থ ওয়েস্ট এনেকুৱা আপোনালোকে চাব ভালেখিনি জোন ওয়াইজ ভ্যাকেন্সি আছে তাৰে ভিতৰত যি নর্থ ইস্ট আছে তাৰ কাৰণে আমাৰ অসমৰ যি ক্যান্ডিডেটস বিলাক আছে এলিজিবল হয় আৰু নর্থ ইস্ট জোনত টোটাল পোষ্ট আছে 68 সো এই 68 টা পোষ্টত আমাৰ নর্থ ইষ্টৰ মানুহখিনি এপ্লাই কৰিব পাৰিব আৰু পে স্কেলৰ কথা ক'বলৈ গ'লে 21700 লগতে ডিএ থাকিব আৰু আদার্স যিবিলাক এলাউন্স আছে সেইবিলাক থাকিব সো ভাল এটা স্যালাৰি প্যাকেজ পোৱা যাব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা ক'বলৈ গ'লে প্ৰথমতে আহিছো এজ লিমিট আপোনালোকৰ 18 to 20 ইয়াৰ্স মানে 18 ৰ পৰা 22 বছৰলৈকে এপ্লাই যিসকলৰ বয়স তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যদি কয় মানে কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আমাৰ যদি জন্ম তাৰিখৰ কথা যদি ক'বলৈ কোৱা যায় তেন্তে 1 সেপ্টেম্বৰ 2002 ৰ পৰা 31 আগষ্ট 2006 লৈকে যিসকলৰ জন্ম হৈছে 1 সেপ্টেম্বৰ 2002 আৰু 31 আগষ্ট 2006 এই দুটা ডেটত যদি কাৰোবাৰ জন্ম হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে both date inclusive ঠিক আছে এন্ড চিন্তা কিছুমানে হয়তো ৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে অলপ ৰিলেক্সেশন আছে আপাৰ এজ লিমিট ৰিলেক্সেশন এজ পাৰ দা গভৰ্ণমেন্ট ৰুল SC ST কাৰণে 5 ইয়াৰ্সৰ আপাৰ এজ লিমিট ৰিলেক্সেশন আছে আৰু OBC কাৰণে 3 ইয়াৰ্সৰ আপাৰ এজ লিমিট ৰিলেক্সেশন আছে ঠিক আছে এতিয়া কথা আহে এডুকেশন কোৱালিফিকেশন ইয়াৰ কাৰণে এই যি ইন্ডিয়ান কোষ্ট গাৰ্ড নাবিকৰ পোষ্ট বিলাক আছে তাৰ কাৰণে এডুকেশন কোৱালিফিকেশন কি লাগিব ইয়াৰ কাৰণে আপোনালোকক লাগিব 12 পাস অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস উইথ ম্যাথছ এন্ড ফিজিক্স এজ ওয়ান মানে তেওঁলোকৰ সাবজেক্ট থাকিব লাগিব হায়াৰ সেকেন্ডাৰীত মানে বেসিক্যালি সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু মাত্ৰ সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হলেই নহব তেওঁলোকৰ যিবিলাক কোৰ সাবজেক্টস বিলাক আছে তাত ম্যাথছ আৰু ফিজিক্সও থাকিব লাগিব ঠিক আছে ওকে দেন কথা হে এক্সাম ফি আপোনালোকৰ আনৰিজাৰ্ভ আৰু OBC ৰ কাৰণে অৰ্থাৎ জেনাৰেল আৰু OBC ৰ কাৰণে 300 টকা এক্সাম ফি দিব লাগিব আৰু আদার্স যিবিলাক আছে SC ST PWD ওমেন্স নহয় SC ST PWD ক্যান্ডিডেটস বিলাকৰ কাৰণে নীল মানে কোনো ধৰণৰ এপ্লিকেশন ফি বা এক্সাম ফি নালাগে দেন আপোনালোকৰ কথা হে আপোনালোকৰ অনলাইন এপ্লিকেশন এপ্লাই স্টার্ট কেতিয়া হ'ব মানে অনলাইন এপ্লাই বেসিক্যালি ক'বলৈ গ'লে কেতিয়াৰ পৰা স্টার্ট হ'ব হেয়া আৰম্ভ হ'ব আপোনালোকৰ 13 ফেব্ৰুৱাৰী 2024 আৰু লাস্ট ডেট হ'ব আপোনালোকৰ 27 ফেব্ৰুৱাৰী 2024 সো এইখিনি আছিল ইন্ডিয়ান কোষ্ট গাৰ্ড নাবিক ৰিক্ৰুটমেন্ট ৰিলেটেড কথা আৰু এপ্লাইটো কেনেকৈ কৰিব অবিয়াসলি অফিশিয়াল ওয়েবসাইটৰ থ্ৰু দিয়ে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি থম যদিও এতিয়া লিংকটো মানে আপোনাৰ এপ্লাই লিংকটো এক্টিভ হোৱা নাই কাৰণ 13 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই স্টার্ট হ'ব ঠিক আছে বাকি যিকোনো আপডেটৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব পাৰে ডেসক্ৰিপচনত লিংক থাকিব দেন 2 নম্বৰত আহে ললিত চন্দ্ৰ ভৰালী কলেজ গুৱাহাটী ৰিক্ৰুটমেন্ট ঠিক আছে এই ললিত চন্দ্ৰ ভৰালী কলেজৰ পৰা কেইটামান পোষ্টৰ ভ্যাকেন্সি লোৱা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ সো আপোনালোকে ইন্টাৰেস্টেড হলে এপ্লাই কৰিব পাৰে গুৱাহাটীত যেহেতু কলেজটো আছে তো বহুতৰ কাৰণে মানে কনভিনিয়েন্ট হ'ব আৰু যদি তেওঁলোকে ইন্টাৰভিউ বা এপ্লাই কৰিব খোজে ঠিক আছে প্ৰথমতে আহিছো লাইব্ৰেৰী এসিস্ট্যান্ট গ্ৰেড 3 লাইব্ৰেৰী এসিস্ট্যান্ট এটা পোষ্ট আছে এডুকেশন এই লাইব্ৰেৰী এসিস্ট্যান্টৰ পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লাগিব এনি গ্ৰেজুৱেট মানে যিকোনো ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব হে আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক ডাজন্ট মেটাৰ জাস্ট আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 6 মান্থৰ
কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব ঠিক আছে মানে 6 মাহৰ আপোনাৰ কোৰ্স এটা কৰা থাকিব লাগিব কম্পিউটাৰৰ ঠিক আছে দেন আপোনালোকৰ 2 নম্বৰত আহে জুনিয়ৰ এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ জুনিয়ৰ এসিস্ট্যান্ট আপোনালোকৰ আছে নাম্বাৰ অফ পোষ্ট হল 1 মানে এডুকেশন কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাও হে সেম এনি গ্ৰেজুৱেট উইথ মিনিমাম 6 মান্থ ডিপ্লোমা অর সার্টিফিকেট ইন কম্পিউটার অ্যাপ্লিকেশন ঠিক আছে ওকে দেন 3 নম্বৰত আহে গ্ৰেড 4 এটা পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 8 পাস মানে যদি অষ্টম শ্ৰেণী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পোষ্টৰ কাৰণে দেন আৰু এটা গ্ৰেড 4 পোষ্ট আছে লাইব্ৰেৰী বিয়াৰাৰ এটো এটা পোষ্ট আছে তাৰ কাৰণেও শিক্ষাগত অৰ্হতা লাগিব 8 পাস অৰ্থাৎ অষ্টম শ্ৰেণী উত্তীৰ্ণ ইয়াৰ লগতে বাকি কিছুমান যি বেসিক ক্ৰাইটেৰিয়া আছে হেয়া হল অসমৰ বাসিন্দা হ'ব লাগিব আৰু এজ লিমিটটো হল 18 পৰা 40 বছৰলৈকে মানে 40 বছৰৰ ওপৰত হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু আপাৰ এজ লিমিট ৰিলেক্সেশন এজ পাৰ দা গভৰ্নমেন্ট ৰুল থাকিব এসসি এসটি কাৰণে 5 ইয়াৰ্স ওবিসি কাৰণে 3 ইয়াৰ্স এনেকুৱা যি এজ পাৰ দা গভৰ্নমেন্ট ৰুল আছে এক্সিস্টিং গভৰ্নমেন্ট ৰুল হেমতে আপাৰ এজ লিমিট ৰিলেক্সেশন আপোনালোকে পাই যাও এতিয়া কথা হে এপ্লিকেশন ফি কাৰণে আপোনালোকে সব গ্ৰেড 3 কাৰণে যিসকলে এপ্লাই কৰিব তেওঁলোকে এপ্লিকেশন ফি দিব লাগিব 500 रुपीस আৰু গ্ৰেড 4 ৰ কাৰণে যিসকলে এপ্লাই কৰিব তেওঁলোকে দিব লাগিব 300 रुपीस ওকে এতিয়া কথা হে যে এপ্লাই টু কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই আপোনালোকৰ যেহেতু এই এডভাৰটাইজমেন্টটো 3 ফেব্ৰুৱাৰী 2024 ত ৰিলিজ কৰা হৈছে অফিশিয়াল যেটো নোটিফিকেশন আছে যদি আপোনালোকক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব ডেসক্ৰিপচনত লিংক থাকিব তাতে মই নোটিফিকেশনৰ পিডিএফ টো আপোনালোকক উপলব্ধ কৰাই দিম মানে মই সেন্ড কৰি দিম আপোনালোকে পাই যাব আৰু এই যি 3 ফেব্ৰুৱাৰীত আপোনালোকৰ নোটিফিকেশনটো ৰিলিজ কৰা হৈছে সেই দিনাখনৰ পৰা নেক্সট 10 ডেজ লৈকে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব মানে বেসিক্যালি আপোনালোকে ধৰিব পাৰে 12 বা 13 ফেব্ৰুৱাৰী লৈকে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু ইয়াত কৰিয়া যদি বেছি তথ্য লাগে আপোনালোকে এই যি ললিত চন্দ্ৰ ভৰালী কলেজ গুৱাহাটী আছে এলোকৰ অফিশিয়াল ওয়েবসাইট আছে এই অফিশিয়াল ওয়েবসাইটত গৈ আপোনালোকে ভিজিট কৰিব পাৰে ফৰ মোর ইনফরমেশন ডেসক্ৰিপচনত মই লিংক দি দিম ঠিক আছে আৰু হয় যদি নোটিফিকেশনটো লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব পাৰে ঠিক আছে এখিনি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 যি কিছুমান পোষ্ট ওলাইছে ললিত চন্দ্ৰ কলেজৰ পৰা সেইখিনিৰ বিষয়ে নেক্সট আহিছো ওমেন এন্ড চাইল্ড ডেভেলপমেন্ট ৰিক্ৰুটমেন্ট মানে আইসিডিএস প্ৰজেক্ট যি আছে তাৰে আন্ডাৰত কিছুমান পোষ্ট উলিওৱা হৈছে টোটাল পোষ্ট হল 33 টা আৰু পোষ্টৰ নাম হল স্ট্যাটিস্টিক্যাল অ্যাসিস্ট্যান্ট এই স্ট্যাটিস্টিক্যাল অ্যাসিস্ট্যান্টৰ বিষয়ে বিতং কম পে স্কেল কিমান এজ লিমিট কিমান সো মন দি শুনিব কাৰণ ভাল এটা পোষ্ট হয় ঠিক আছে পে স্কেল হল আপোনালোকৰ 14000 ৰ পৰা 70000 আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 7400 পাৰ মান্থ ঠিক আছে সো ভাল এটা স্যালাৰি হৈ যাব আৰু এজ লিমিটৰ কথা ক'বলৈ গলে 21 ইয়াৰ্স টু 40 ইয়াৰ্স as on 01/01/2024 মানে 1 জানুৱাৰী 2024 ৰ মতে 1 জানুৱাৰী 2024 ৰ মতে আপোনালোকৰ বয়স 21 ৰ পৰা 40 বছৰলৈকে হ'ব লাগিব তেতিয়াহে আপোনালোকে এলিজিবল হ'ব ইয়াত কৰি তলত বা ওপৰত হলে আপোনালোকে এলিজিবল নহব আৰু এজ আপাৰ এজ লিমিট ৰিলেক্সেশন as per the existing gov rule like SC ST কাৰণে 5 ইয়াৰ্স OBC কাৰণে 3 ইয়াৰ্স আৰু বাকি যি থাকে আৰু হেমতে আৰু তাৰ উপৰিও আপোনালোকৰ বেসিক কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব হেয়া হল আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব মানে অসমৰ পিআৰসি থাকিব লাগিব আৰু এডুকেশন কোৱালিফিকেশনৰ কথা যদি ক'বলৈ যাও আপোনালোকৰ গ্ৰেজুৱেচন লাগিব ইন আৰ্টস সায়েন্স অর কমার্স উইথ ইকোনমিক্স or maths or statistics as one of the subjects মানে আপনি যিকোনো মানে স্ট্রিমত গ্ৰেজুৱেচন কৰা হলেই হ'ব কিন্তু হয়তো ইকোনমিক্স নতুবা ম্যাথছ নতুবা স্ট্যাটিস্টিক্স এই যিকোনো তিনিটা সাবজেক্টৰ এটা সাবজেক্ট আপোনালোকৰ পঢ়া থাকিব লাগিব গ্ৰেজুৱেচন লেভেলত ঠিক আছে লগতে আপোনালোকৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন লাগিব মানে কম্পিউটাৰ নলেজটো লাগিব আৰু হে তাৰ সাৰ্টিফিকেট এটা লাগিব এপ্লিকেশন ফিৰ কথা ক'বলৈ গলে কোনো ধৰণৰ এপ্লিকেশন ফি নাই সো সকলোৰ কাৰণে ফ্ৰী যিসকলে এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰিব এপ্লিকেশন ফি এটলিষ্ট নাই দেন আপোনালোকৰ এপ্লাই ষ্টাৰ্ট কেতিয়া হৈছে যদি ক'বলৈ যাও এপ্লাই ষ্টাৰ্ট আপোনালোকৰ 4 ফেব্ৰুৱাৰী 2024 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট হল
24 ফেব্ৰুৱাৰী 2024 সো বেছি টাইম নাই যদি আপোনালোকে এলিজিবল হয় নিশ্চিতভাৱে এপ্লাই কৰিব আৰু এপ্লাই কেনেকৈ কৰিব অবিয়াসলি থ্ৰু অফিচিয়েল ওয়েবসাইট লিংক ডেসক্ৰিপচনত থাকিব ওকে আৰু যদি আপোনালোকে কিবা ডাউট থাকে আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব তাতে সুধিব পাৰে আৰু অফিচিয়েল নোটিফিকেশন মই ভিডিও আপলোড হোৱাৰ পিছত তাতে মই সেন্ড কৰি দিম আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি যেটো আমাৰ টেলিগ্ৰাম গ্ৰুপৰ আইকন আছে তাতে ট্যাপ কৰি ফাইলস অপশনত গলে আপোনালোকে গোটেই বস্তুখিনি পাই যাব ঠিক আছে এখিনি আছিল আজিৰ ভিডিও কেইটামান ভ্যাকেন্সি ৰিলেটেড সো যদি ভিডিওটো ইনফরমেটিভ বা ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চ্যানেলত নতুন আহিছে কিন্তু সাবস্ক্রাইব কৰা নাই তেন্তে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত